ইয়াতে প্ৰতিজন মানুহেই সেলফিশ স্বাৰ্থপৰ। আলু বস্তা এটাত যদি 10টা বা 12টা আলু বেয়া থাকে আমি গোটেই আলু বস্তাটোক বদনাম কৰিব নোৱাৰোঁ। প্ৰথম কথা। দ্বিতীয় কথাটো এনেধৰণৰ, যেতিয়া আমি 500 চালক ইয়াত আছোঁ আৰু ধৰি লোৱা 2000 চালক বাহিৰত আছে, তো এই চালকখিনিয়ে ভাবিছে যে 500 চালকে নচলালে অকণমান ৰেটটো বাঢ়িব। এই ৰেটটো বঢ়াৰ যিটো অংশ, আচলতে তেওঁলোকৰ দুখীয়া ন, বুজি নাপায়, দুখীয়া ন। এতিয়া ভাবিছে আজি যদি 4000 টকাৰ এটা ভাড়া মাৰিব পাৰোঁ, কমচে কম মোৰ 2500 টকা বা 2000 টকা এটা বাচিব, আজি অকণমান ভাল হ'ব। কিন্তু তেওঁলোকে বুজি নাপায় যে এইখিনি প্ৰতিবাদবিলাকত কিয় যোগদান দিব লাগে, সাধাৰণ চালকখিনি কিয় ওলাই আহিছোঁ। আচলতে আছাম ষ্টেট ড্ৰাইভাৰ ইউনিয়ন আমি এইবাবেই ওলাই আহিছোঁ যে মোৰ যেতিয়া ভাল হ'ব, গুৱাহাটীত যিমান কেব চালক আছে সকলোৰে ভাল হ'ব। আজি 10 টকা তেওঁলোকক মই কৈছোঁ, আজি 10 টকা কৰিব পাৰিম বুলি ভাবিছে, কিন্তু কাইলৈতো একেটাই পৰিৱেশ হ'ব। আমিও এটা বজাৰ পিছত আকৌ গাড়ী চলাম, একেটাই ৰেট পাম, তো কি লাভ হ'ব? এইখিনি কথা বুজি উঠাটো উচিত। আৰু এতিয়া চৰকাৰে এখন আইন আনিছে আমাৰ ওপৰত, আচলতে এইটো মানমাৰ সম্পূৰ্ণভাৱে ক'বলৈ গ'লে। প্ৰাইভেট গাড়ী, আপোনাৰ নিজাববীয়া গাড়ীখন আপুনি ৰাস্তাত কোনো ধৰণৰ পাৰ্মিট, কোনো ধৰণৰ আপুনি ফিটনেছ নবনোৱাকৈ গাড়ী চলাব পাৰে অ'লা উবেৰ। এতিয়া চাওক, আমি কৰ কাটল সম্পূৰ্ণকৈ দি বিভিন্ন ধৰণৰ আমাৰ কিমান অভিযোগ দিয়ে, বিভিন্ন ধৰণৰ অভিযোগ সহ্য কৰি আমি ৰাস্তাৰ গলিয়ে 24 ঘণ্টা আমি সেৱা প্ৰদান কৰিছোঁ। 24 ঘণ্টা সেৱা প্ৰদান কৰি আমি পালোঁ কি উপহাৰ চৰকাৰৰ পৰা? কিমান ধুনীয়া উপহাৰ চাওকচোন। প্ৰাইভেট গাড়ীখিনি আহি কেনে আমাৰ ইয়াতে এতিয়াতো আমি 200-300 গাড়ী সদায় দেখি থাকোঁ। তো এওঁলোকে যদি দিনত 10টাকেও ভাড়া মাৰে, তেতিয়াহ'লে 200 গাড়ীৰে কিমান ভাড়া মাৰিব? 2000 ভাড়া মাৰিব। তো 2000টা ভাড়া মাৰিলে আল্টিমেটলি কথাটো এনেকুৱা ধৰণৰ হ'ল, আমাৰ এই খাটি পোৱা ল'ৰাখিনিৰ 1000টা ভাড়া গুচি গ'ল তেওঁলোকৰ হাতত। তো তেওঁলোকতো উচ্চ পৰ্যায়ৰ ল'ৰা, বাপেকে কিনি দিয়া গাড়ী, তেওঁলোকে তেলৰ খৰচাটো উলিয়াবলৈ বা কিবা এটা খৰচ উলিয়াবলৈ ভালে পাইছে। তেওঁলোকৰ গাতনো কি ভুল আছে? চৰকাৰখনে দিছে কাৰণেহে সুবিধাটো লৈছে। আৰু তেওঁলোকক ৰিকুৱেষ্ট কৰোঁ, মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰোঁ, তেওঁলোকে বুজি উঠক, তেওঁলোকক এইটো কাম নকৰিবলৈ মই অনুৰোধ জনাম। কাৰণ এনেকুৱা ধৰণৰ যদি হৈ থাকে তেতিয়াহ'লে আমি মৰিম, বেলেগ একো নাই। আপোনালোক 500জন ওলাই আহিব, ঠিকে আছে। আপোনালোক যেতিয়া ওলাই আহিব, বাকী 5000 বা 10000 চালক মৰি যাম। অ'লা, উবেৰ, ৰেপিড' সকলোৱে কৰি আছে। এইখিনি সম্পূৰ্ণ দায়িত্ব বা লগাম লগাব পৰা কেপাচিটি থাকে চৰকাৰৰ হাতত। যদি চৰকাৰখনে এইখিনি লগাম নলগায়, তেতিয়াহ'লে আমাৰ অসমীয়াখিনি ক্ৰমান্বয়ে বিপদৰ মুখলৈ গৈ আছোঁ। আৰু আমি আত্মজাতিৰ দৰে ঘটনা আমাৰ মাজত হৈ পৰিছে। আজি যদি চুলি পূৰাই আমি নিজৰ চুলিখিনি মুণ্ডন কৰিব পাৰিছোঁ, তাতকৈ আৰু দুখৰ বিষয়ে কি ক'ব পাৰে? যেনেধৰণৰ মই মোৰ চুলিখিনি ভাল পাওঁ, চিম্পল কথা, কিন্তু মই মোৰ চুলিখিনি মুণ্ডন কিয় কৰি আছোঁ? মোৰ ইচ্ছা নাই নেকি বেলেগৰ দৰে ঘূৰিব? মোৰো ইচ্ছা আছে। চাওক, আমাৰ পেটৰ তাৰণাত উপায় নোহোৱা হৈ আমাৰ ভাষা বুজি নোপোৱাৰ বাবে এনেদৰে আমি ৰাজপথত ওলাই যাবলৈ আমি এটা পৰিকল্পনা কৰিছিলোঁ। কিন্তু আমি প্ৰশাসন বিষয়াসকলক বা প্ৰশাসনৰ কথাখিনি আমি অমান্য নকৰি তেওঁলোকে যি নিষেধাজ্ঞা জাৰি কৰা হ'ল, সেই নিষেধাজ্ঞা জাৰি সন্মান কৰি আমি সচলত ধৰ্ণাস্থলীৰ কাৰ্যসূচী আমি লোৱা হ'ল। আৰু আমাৰ মাজত এতিয়া বহুত চালক এনেকুৱা আছে যে মুম্বাইত পৰা আছে, তেখেতে 8 বছৰ দিন ধৰি গাড়ীত শুইছে। আপুনি ভাবক, দন্তীয়াৰ দটো হৈ এখন এল্টো গাড়ীত, এখন অল্টো গাড়ীত খোৱাটো সম্ভৱ নে? এবাৰ ভাবকচোন, এই গৰমৰ দিনত গুৱাহাটীত 40 ডিগ্ৰী, তাৰে ওপৰত হিউমিডিটি কিমান বেছি? তাৰপিছত তেওঁলোকে গাড়ীখনৰ ভিতৰত গোটেই ৰাতিটো শুই থাকে, তাত মহে কামোৰে, গৰমত উপায় নাই। আৰু এইখিনি অৱস্থা, এনে ৰেটবিলাক আপোনালোকে শুনিলে পাগল হৈ যাব। ৰাতিপুৱা প্ৰায় উবাৰৰ কথাটোৱে মই ক'বলৈ লৈছোঁ, ৰাতিপুৱা 5 বজাৰ পৰা ধৰি আপোনাৰ দিনৰ 2টা বজালৈকে 10 কিলোমিটাৰত দিয়ে 140 টকা, 150 টকা, 150 টকা। এই যিটো যান জঁট, গুৱাহাটীৰ যি ব্যৱস্থা, ইমান যান জঁটত আপোনাৰ তেলে পুৰিব 12 বা 14 কিলোমিটাৰত 100 টকাৰ তেল। আৰু আপুনি 40 টকাৰ কাৰণে কেনেকৈ চলিব? আপোনাৰ পৰিয়াল আছে, আপোনাৰ মা দেউতা আছে, বা ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব আছে, এইবিলাক পঢ়োৱাৰ দায়িত্ববিলাক, এইবিলাক বোজা আমি কেনেকৈ দাঙি ৰাখিম বাৰু? যদি আমাৰ কোনো ধৰণৰ নিশ্চয়তা নাই, আমাক কি বিচাৰিছোঁ? আমিতো অবান্তৰ দাবী এটাও বিচৰা নাই, আমি অবান্তৰ একোকে সোধা নাই। আমি এটাই বস্তু বিচাৰিছোঁ যে আগতে যেনেকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত যেনেকৈ আমি যাত্ৰী লৈ আহিলেহে এটা কৰ দিব লগা হৈছিল বা টুল এটা দিব লগা হৈছিল, এতিয়া কি হৈছে, আমি 10 মিনিটৰ ভিতৰত যদি আহিব নোৱাৰোঁ, তাতে বহুত ট্ৰাফিক হয়।
এয়াৰপৰ্টটোৰ ভিতৰত তো 10 মিনিটৰ ভিতৰত আহি নাপাওঁ আমি আহি নোপোৱাৰ ফলত আমি খালী গাড়ীখন লৈ আহিলেও 150 টকা ভৰিব লগা হয় 150 টকা কিয় ভৰিব লাগে আমি অসমীয়া নহয় নেকি আমাৰ ভূমি আমি অসমীয়া তো আমি আমাৰ জেগাতে ইমান কৰ কিয় দি থাকিম বাহিৰাগত কোম্পানী এটা তো এইবিলাক বস্তু এতিয়া যদি সকলো অসমীয়া এইবিলাক বস্তুৰ ওপৰত যদি মাত নিদিয়ে তেতিয়াহ'লে জাগি উঠিব হ'ল নহ'লে অসমীয়া এদিন এনেকুৱা হ'বগৈ তেতিয়াতো লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে এটা টাইমত এনেকুৱা হ'ব নিজৰ কিডনী বিক্ৰী কৰিব লাগিব খাবৰ বাবে এটা কিডনী বিক্ৰী কৰি চৰকাৰক সহায় কৰিব লাগিব এটা কিডনী বিক্ৰী কৰি খাব লাগিব তেনেকৈ চলিব লাগিব কিমান অসহায় হ'লে অসমীয়া যুৱকে এইদৰে মুণ্ডনৰ দৰে কাৰ্যসূচী কৰিব পাৰে আজি আমি নোৱাৰা হৈ গৈছোঁ চলিব লাইব্ৰেৰী আজি আমি নোৱাৰা হৈ গৈছোঁ চলিব তাৰমানে 2 পৰা 3 লাখ টকা আমি গাঁঠিৰ ধন ভাগি বিনিয়োগ কৰিছোঁ আৰু 5 পৰা 7 লাখ টকা ঋণৰ বোজা আমি কান্ধত লৈছোঁ তাৰপিছত আমি গুৱাহাটীৰ অলিয়ে গলিয়ে দন্তীয়া দটোৰ দৰে অৱস্থান কৰি ৰাইজক সেৱা প্ৰদান কৰি আছোঁ আগতে যদি আমি 8 ঘণ্টা চলাই উপাৰ্জন পাইছিলোঁ আজিৰ তাৰিখত আমি 10 পৰা 12 ঘণ্টা 12 ঘণ্টা 12 পৰা 14 ঘণ্টা উপাৰ্জন কৰিও আমি ন্যূনতম উপাৰ্জন লাভ কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ কাৰণে জগৰীয়া কোন এই প্লেটফৰ্ম এগ্ৰিগেটৰসকলে আজি প্ৰতিটো 100 টকা 30 পৰা 40% কমিশ্যন লৈ আছে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশকো অৱমাননা কৰিছে কিন্তু অসম পৰিবহণ বিভাগে তেওঁলোকক নাকি লগাবলৈ সক্ষম হোৱা নাই আজি কি কৰিছে ব্যক্তিগত বাহন বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে ইয়াৰ জৰিয়তে আগতে যদি আমি 8টা ভাড়া পাইছিলোঁ 10টা ভাড়া পাইছিলোঁ আজি আমাৰ ভাড়াৰ পৰিসংখ্যাটো কমি আহিছে আমি দিনটোত 3-4টা ভাড়া মাত্ৰ মাৰি নিজৰ দিনটোৰ ডিউটি শেষ কৰিবলগীয়া হৈছে ইয়াৰ জৰিয়তে আমাৰ ৰুম ভাড়া দিব নোৱাৰা এটা পৰিৱেশ হৈছে আমাৰ ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীৰ মুখত আমি এটা সৰু আমি চকলেট নিবলৈ আমি অসমৰ্থ এজন পিতৃ হিচাপে কিমান কষ্ট পালে মানুহে এনেকুৱা সিদ্ধান্ত লয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ এগৰাকী কেব চালকৰ লগত আপুনি গুৱাহাটীৰ আপুনি ৰাজপথত এদিন যাত্ৰা কৰি চাওক এই চালকসকলৰ মুখবোৰ আপোনালোকে অনুভৱ কৰক হৃদয়ৰ ব্যৰ্থতা হৃদয়ৰ যন্ত্ৰণতা এইবোৰ আপোনালোকে অনুভৱ কৰক অন্যথা চালকসকল মৰিব গৈ আছে ইতিমধ্যে বহুকেইজন সতীৰ্থ জীৱনৰ চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আৰু যিকেইজন আমি জীয়াই আছোঁ আমাক যাতে সেই ৰাস্তালৈকে আপুনি ঠেলি নিদিয়ে তাৰ কাৰণে আপোনাক কাঠৰ অনুৰোধ কৰিছোঁ আজি আদানী বিমানবন্দৰত আমাৰ অৱস্থা কি কৰিছে যিটো বিমানবন্দৰত আমি থাকিবলৈ সুবিধা পাইছিলোঁ বিনামূল্যে যাত্ৰী এগৰাকীৰ কাৰণে অপেক্ষা কৰি আজি সেই বিমানবন্দৰটোত আমাক কুকুৰ খেদাই দিয়া হয় আৰু যদি আমি থাকোঁ তাত আমাক বহুত টকা ফাইন লগোৱা হয় পাৰ্কিঙৰ নামত তেওঁলোকক পইচা দিব লাগে আৰু যদি ওলাই আহোঁ বাহিৰত আমাক পুলিচ প্ৰশাসনে আমাক পইচা ফাইন মোবাইল মাৰি ফটো মাৰি পইচা কাটে গতিকে আমি যাম ক'লে আমি নোৱাৰা হৈ গৈছোঁ এই অসহনীয় যন্ত্ৰণাৰ পৰা আমাক পৰিত্ৰাণ লাগে হাজাৰ হাজাৰ কেব চালকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰাৰ্থনা কৰিছে আজিৰ দিনটোত যে আমাক জীয়াই থকাৰ সেই অধিকাৰকণ দিয়ক আমি বহুত গুৱাহাটীত ধন ধান কৰিম ঘৰ সম্পত্তি কৰিম গাড়ী ঘোঁৰা কিনিম এনেকুৱা এটা উদ্দেশ্য লৈ আমি অহা নাছিলোঁ আমি আহিছোঁ মাত্ৰ এটাই কথা স্বভূমিত আত্মনিৰ্ভৰশীল হৈ স্বাভিমানে জীয়াই থকাৰ সেই সৰু উদ্দেশ্য লৈ আমাৰ সৰু অভাৱবোৰ যেতিয়া আমি পূৰণ কৰিব নোৱাৰোঁ তেতিয়া এজন পিতৃ হিচাপে নিজৰ কণমানিটোৰ ওচৰত যি অসহায় অৱস্থা হয় এই অৱস্থাটো অনুভৱ কৰিব লাগে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ শেষবাৰ অনুৰোধ আপুনি যদি ইমানতেই আমাৰ আৰ্তনাদবোৰ বুজি নাপায় আমাৰ ভাষাবোৰ বুজি নাপায় তেতিয়াহ'লে আমি ৰাজপথত যাম হয় আমাক গুলীয়ে মাৰক নহ'লে আমাক জীয়াই থকাৰ অধিকাৰ